নমস্কাৰ গগস্পৰ শ্ৰেণীৰ প্ৰত্যেক দৰ্শকক স্বাগতম জনাইছোঁ। মোৰ লগত উপস্থিত আছে অসম অলিম্পিক সন্থাৰ সন্মানীয় সম্পাদক লক্ষ্য কোঁৱৰ ডাঙৰীয়া। সকলোৱে গম পায় কাইলৈৰ দিনটোত পালন কৰিবলৈ গৈ আছে আন্তৰ্জাতিক অলিম্পিক দিৱস, আৰু এই অলিম্পিক দিৱসৰ লগত সংগতি ৰাখি অসম অলিম্পিক সন্থায়ো এক কাৰ্যসূচী ৰূপায়ণ কৰিবলৈ গৈ আছে। আমি সমগ্ৰ কাৰ্যসূচীৰ বিষয়ে জানিম অসম অলিম্পিক সন্থাৰ সম্পাদক লক্ষ্য কোঁৱৰ ডাঙৰীয়াৰ ওচৰৰ পৰা। আপোনাক অনুষ্ঠানৰ মাজলৈ স্বাগতম জনাইছোঁ। কেনেকুৱা ধৰণৰ অনুষ্ঠানৰ আয়োজন কৰিছে অলপ জানিব বিচাৰিছোঁ। 136তম আন্তঃৰাষ্ট্ৰীয় অলিম্পিক দিৱস অসম অলিম্পিক সন্থাই কালিলৈ আমি আয়োজন কৰিছোঁ। এই উপলক্ষে সৰুসজাই ভোগেশ্বৰ বৰুৱা ক্ৰীড়া প্ৰকল্পৰ পৰা আমি এক চাইক্লথন প্ৰায় 5 শতাধিক গুৱাহাটীস্থ চাইক্লিষ্টে তাত অংশগ্ৰহণ কৰিব। আৰু ইয়াৰ গোটেই মূল মেছেজটো হ'ব যে যিটো অলিম্পিক স্পিৰিট, যিটো অলিম্পিক মুভমেণ্টটো কি ধৰণে আগুৱাই লৈ যাব পাৰি তাৰ এক সজাগতা, কিদৰে সৃষ্টি কৰিব পাৰি। আন্তৰ্জাতিক অলিম্পিক সমিতিৰ যি এক মূল মুভমেণ্টৰ তেওঁলোকৰ গোটেই অলিম্পিক মুভমেণ্টৰ যিটো স্পিৰিট, তাক আমি যাতে তৃণমূল পৰ্যায়লৈকে লৈ যাব পাৰোঁ তাৰ এক মূল উদ্দেশ্য থাকিব। আৰু এই চাইকেল ৰেলী ফ্লেগ অফ কৰিবৰ বাবে অসমৰ মাননীয় ক্ৰীড়ামন্ত্ৰী, মাননীয় বিত্তমন্ত্ৰী ডাঙৰীয়া, আমাৰ কৃষিমন্ত্ৰী ডাঙৰীয়া, স্থানীয় বিধায়ক প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াৰ লগতে কেইবাগৰাকীও আন্তঃৰাষ্ট্ৰীয় আমাৰ চাইক্লিষ্ট উপস্থিত থাকিব। অসম অলিম্পিক সন্থাৰ সকলো বিষয়ববীয়াই ইতিমধ্যে প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে। কালিলৈ এই চাইকেল ৰেলীটো সফলভাৱে আয়োজন কৰাৰ ক্ষেত্ৰত আমি গুৱাহাটীবাসীৰ সহযোগিতা কামনা কৰিছোঁ। কিমান সময়ৰ পৰা আৰম্ভ হ'ব গোটেই ৰেলীটো? আমি যিহেতু ৰাষ্ট্ৰীয় ঘাইপথ যিটো আমাৰ খানাপাৰাৰ পৰা যিটো জালুকবাৰীলৈ যায়, সেই আমি সৰুসজাইৰ পৰা আৰম্ভ কৰিম। পুৱা 6 বজাৰ লগে লগে চাইকেল ৰেলীটো আৰম্ভ হ'ব আৰু বেলতলা চাৰিআলিৰ পৰা আমি ইউটাৰ্ণ লৈ লখৰা চাৰিআলিটো পুনৰ ইউটাৰ্ণ লৈ সৰুসজাই ক্ৰীড়া প্ৰকল্পত ইয়াৰ সামৰণি পৰিব। 6 বজাত আৰম্ভ হ'ব, 6:45 সমাপ্ত হ'ব। আৰু কিবা প্ৰগ্ৰেম ৰাখিছে নেকি? নাই, আমি এইবাৰ যিহেতু অকল ক্ৰীড়াকেন্দ্ৰিক আমি এক অনুষ্ঠান আমি কাইলৈ অনুষ্ঠিত কৰিম, ইয়াৰ বাহিৰে অন্য অনুষ্ঠান লোৱা নাই। যিহেতু অন্য জাকজমক অনুষ্ঠান যিহেতু চৰকাৰেও অনুষ্ঠিত কৰা নাই, আৰু প্ৰধানমন্ত্ৰী ডাঙৰীয়া, মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াও আহ্বান জনাইছে যে আমি এই ধৰণৰ জাকজমক অনুষ্ঠান কিছুদিন পৰিহাৰ কৰি থাকিব লাগে। সেইকাৰণে আমি ক্ৰীড়া অনুষ্ঠানটোৰ বাহিৰে অন্যান্য আমি ইভেণ্ট আমি লোৱাৰ পৰা বিৰত আছোঁ। কিমানমান লোকৰ সমাৱেশ ঘটিব বুলি আপোনালোকে আশা কৰিছে? এতিয়ালৈকে আমাৰ প্ৰায় 4 শতাধিক চাইক্লিষ্টে আমাৰ কেইবাটাও, আপোনালোকে জানে আছাম চাইক্লিং এছ'চিয়েশ্যন, টিলিঙা, এই ধৰণে কেইবাটাও চাইক্লিষ্ট ক্লাব আছে। তেওঁলোকে ইতিমধ্যে তেওঁলোকৰ সদস্যসকলে ৰেজিষ্ট্ৰেশ্যন কৰি 4 শতাধিক ৰেজিষ্ট্ৰেশ্যন ইতিমধ্যে সম্পূৰ্ণ হৈছে। আৰু আমি আশা ৰাখিছোঁ কাইলৈ পুৱালৈকে 5 শতাধিক আমাৰ চাইক্লিষ্টে অংশগ্ৰহণ কৰিব। আৰু অসমৰ ক্ৰীড়ামন্ত্ৰী হিচাপে যিহেতু বিশ্বজিৎ দৈমাৰী ডাঙৰীয়াই দায়িত্বভাৰ গ্ৰহণ কৰিলে, তাৰ পাছতে হয়তো এইটো প্ৰথম প্ৰগ্ৰেম হ'ব তেখেতৰো। হয়, অসম অলিম্পিক সন্থাৰ তৰফৰ পৰা আমি ক্ৰীড়ামন্ত্ৰী ডাঙৰীয়াটো প্ৰথম অনুষ্ঠান হ'ব। আমি ইতিমধ্যে তেখেতকো এটা সঁজাতি দিবলৈ আমন্ত্ৰণ জনাই আহিছোঁ। আমি তেখেতকো ধন্যবাদ জনাইছোঁ যে আমাৰ যি নিমন্ত্ৰণ তেখেতে সাদৰে গ্ৰহণ কৰিছে। যিসকলে এই অনুষ্ঠানত অংশগ্ৰহণ কৰিব বিচাৰিব তেখেতসকলক কি মেছেজ দিব বিচাৰিব আমাৰ গগস্পৰ শ্ৰেণীৰ জৰিয়তে? এটাই কথা যে আন্তঃৰাষ্ট্ৰীয় অলিম্পিক সমিতিৰ গোটেই বিশ্বজুৰি যি এক বাৰ্তা, সমন্বয়ৰ বাৰ্তা, কেৱল ক্ৰীড়া নহয়, ক্ৰীড়াৰ যোগেদি শান্তি প্ৰতিষ্ঠাৰ এক বিশ্বত শান্তি সম্প্ৰীতি সমন্বয়ৰ যি এক আন্দোলন, অলিম্পিক মুভমেণ্ট, অলিম্পিক যি আন্দোলন, সেই আন্দোলন আৰু শক্তিশালী কৰিব লাগিব। আৰু তাৰ বাবে এনেকুৱা ধৰণৰ যি অলিম্পিক মুভমেণ্ট প্ৰতিগৰাকী নাগৰিকে ইয়াত জড়িত হোৱাটো উচিত। অলিম্পিক মানে কেৱল ক্ৰীড়া নহয়, ই এক বিশ্ব শান্তিৰ এক মহান এক অনুষ্ঠান। গতিকে অনুষ্ঠানৰ অংশীদাৰ হোৱাটো সকলোৰে বাবে গৌৰৱৰ বিষয়। আৰু খেলুৱৈ হিচাপে কোনোবা তাৰকা খেলুৱৈ উপস্থিত থাকিব নেকি কাইলৈৰ দিনটোত? ইতিমধ্যে যিহেতু আগন্তুক এছিয়ান গেমছ আছে, অন্যান্য খুব লোডেড ইণ্টাৰনেশ্যনেল চিডিউল আছে, তাৰ কাৰণে কোনো খেলুৱৈ গুৱাহাটীত ইতিমধ্যে তাৰকা খেলুৱৈ নাই। আপোনালোকে জানে লাভলীনা কক, আমাৰ হিমা, নয়নমণি শইকীয়া, সকলোৱে তেওঁলোকে নিৰ্দিষ্ট কেম্পত আছে। গতিকে যিসকল খেলুৱৈ ইয়াত আছে তেওঁলোকক বাদ দি আমি তেওঁলোকক সকলোকে আমন্ত্ৰণ জনাইছোঁ, কাইলৈ তেওঁলোক উপস্থিত থাকিব। আপোনালোকৰ প্ৰস্তুতি কেনেকুৱা চলিছে আজিৰ দিনটোত? প্ৰস্তুতি আমাৰ সম্পূৰ্ণ হৈ উঠিছে। ইতিমধ্যে সকলো সদস্য আপোনালোকে দেখা পাইছে, অলিম্পিকৰ প্ৰত্যেকগৰাকী বিষয়ববীয়াই অত্যন্ত উৎসাহেৰে এই কাৰ্যসূচী সমাপনৰ বাবে তেওঁলোকে ইতিমধ্যে উঠি পৰি লাগিছে। গতিকে আমি আশা ৰাখিছোঁ যে কালিলৈ অত্যন্ত সফলভাৱে অনুষ্ঠানটো অনুষ্ঠিত হ'ব।
নিশ্চয়কৈ আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। এয়া আছিল অসম অলিম্পিক সন্থাৰ সন্মানীয় সম্পাদক লক্ষ্য কোঁৱৰ ডাঙৰীয়া। তেখেতে কাইলৈৰ দিনটো অনুষ্ঠিত হ'ব লগা কাৰ্যসূচীটোৰ বিষয়ে অৱগত কৰিলে। আমি আশা কৰিম অসম অলিম্পিক সন্থাই গ্ৰহণ কৰা আন্তৰ্জাতিক অলিম্পিক দিৱসৰ লগত সংগতি ৰাখি গ্ৰহণ কৰা কাৰ্যসূচী সাফল্যমণ্ডিত হওক। সেই আশাৰে মই চিন্ময় কুমাৰ বৰাই বিশেষ অনুষ্ঠানৰ পৰা বিদায় লৈছোঁ। চাই থাকিব গগজ পচেনি। ধন্যবাদ।